আচলতে এয়া অসমৰ কাৰণে এটা দুখ সংবাদ যে ইমান সিনিয়ৰ মানুহ এজন প্ৰদীপ সেন টেক্সি যাৰ নাম ক'লে সবেই চিনি পায়। অসমৰ প্ৰতিজন সিনিয়ৰ জুনিয়ৰ সকলো সাংবাদিক মহলত তেওঁক চিনিয়ে পায়। তো তেওঁ একচুৱেলি মোৰ ঘনিষ্ঠ, মোৰ নিজৰ ভাতৃৰ নিচিনা। যোৱাকালিও কথা হৈছিল, ফোনত পৰহিও কথা হৈছিল। যোৱাকালি একচুৱেলি মই ধুবুৰীত আছিলোঁ, ইলেকশ্যনত ভোট দিব গৈছিলোঁ। তেওঁ আজি গুৱাহাটী অহাৰে কথা আছিল, কাৰণ আমাৰ বিহু গীত এটা ৰিলিজ কৰাৰ কথা আজি মোৰ ঘৰ ধুবুৰীত। সেইটো তেওঁৰে পৰিকল্পনা আছিল আচলতে, যে ধুবুৰীক লৈ গান নাই, ধুবুৰীক লৈ গান গাব লাগে। আৰু মোৰ পোৱালীও এটা অভিনয় কৰিছিল, সেই গানটো আজি ৰিলিজ কৰাৰ কথা আছিল আমাৰ দাহাটত। তো সেইটো আহিব নোৱাৰিলে, কিন্তু ৰাতিপুৱাই উঠি যিটো নিউজ পালোঁ, তেওঁৰ মানে খুব কম সময়তে মানে এইটো দুৰ্ঘটনা হ'ল। আমি সময় নাপালোঁ, কাৰণ তেওঁৰ মিছেছেও মোক ফোন কৰি আছিলে। সেইটো অসমৰ কাৰণে এটা বহুত ক্ষতি, ডাঙৰ ক্ষতি, অপূৰণীয় ক্ষতি। কাৰণ তেওঁ বহুত ছিনচিয়াৰ আছিল। আমাৰ দাহাট NGOৰ লগত আৰম্ভণিৰ পৰা 2015ৰ পৰাই কাম কৰি আছে। প্ৰত্যেকটো ষ্টেপত ক'ৰবাত হেল্থ কেম্প কৰিব লাগে, তেওঁ গৈ ঠিক ঠাক কৰে জাগা। নিউজত আহিব লাগে, নিউজটো কাৰণ আমাৰ NGOৰ কাম কাজত নিউজ পেপাৰত আহিব লাগে, চব তেওঁ মেনেজ কৰে। সকলোখিনি তেওঁৱে কৰি আছিল, অফিচৰ কাম, আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম। তো মোৰ এখন হাত কাটি যোৱা বুলি ধৰি ল'ব পাৰে আপুনি, কাৰণ মোৰ NGOৰ যিখিনি আমি ছ'চিয়েল ৱৰ্ক কৰি আছিলোঁ, মেইন কাম তেওঁৱে কৰি আছিল। আজিৰ পৰা মই তেওঁক বহুত মিছ কৰিম, মানে বেছি ক'ব পৰা নাই, এইখিনিয়ে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।